ৰিপৰ্ট পঢ়ি কিনে এনেকুৱা হৈছে এতিয়া ক'ব নোৱাৰোঁ কোনে ৰিপৰ্ট মাৰছি আৰু তো হেল্ল' গাইজ কি খবৰটো গাইজ আজি মই কথা পাতিম নিপু বেতালৰ বিষয়টো অৰ্থাৎ আফ্ৰিকান ভালুক ইউটিউব চেনেল বিষয়টো আফ্ৰিকান ভালুক ইউটিউব চেনেলটোৰ পৰা খুবেই বেয়া খবৰ যে আফ্ৰিকান ভালুক ইউটিউব চেনেলটোত এটা ষ্ট্ৰাইক লাগিছে তো ইয়াৰ বিষয়ে বেতালে নিজে আপডেট দিছিলে কি কৈছে সৰু ভিডিঅ'টো আমি চাই লওঁ এই যোৱাকালিৰ ভিডিঅ'টো মানে আপোনালোকৰ ধৰক টাইম পাইতে পাতিছে 10টা আৰু নিপু হাতত ফোন কৰিছে বোলে ভিডিঅ'টো গেছি উৰে আৰু বহুতে মেছেজো দিছে ভিডিঅ'টো কি হ'ল মানে আফ্ৰিকান ভালুকৰ ভিডিঅ'টোৰ কথা কৈ আছোঁ প্ৰথমতে ষ্ট্ৰাইক মাৰছি গেমলিঙৰ কাৰণে বোলে গেমলিং এপছটো প্ৰমোশ্যন কৰা নাই কালি ভিডিঅ'ত আপোনালোকে নিশ্চয় গমেই পাইছে তাৰপিছত অলপ যেতিয়া আমি মেছেজ কৰিলোঁ সিহঁতক তাই বহুত কৈছে কি বোলে কিবা বোলে খতৰনাক ভয়ানক বস্তুৰ কাৰণে ৰিপৰ্ট পঢ়ি কিনে এনেকুৱা হৈছে এতিয়া ক'ব নোৱাৰোঁ কোনে ৰিপৰ্ট মাৰছি আৰু তো সৰু সৰু ৰিপৰ্টটো নহয় এইগিলা বাৰু কি হৈছে ক'ব নোৱাৰোঁ কিন্তু ভিডিঅ'টো গেছি উৰে আৰু আজি এতিয়া ভিডিঅ'টো দিছোঁ আৰু কিন্তু কথাখিনি কোৱা নহ'ল কাৰণ 10:30 বজাৰ পিছত আমাৰ ভিডিঅ'টো মানে উৰে গেছি তো নেক্সট ভিডিঅ'টো অলপমান কম বাৰু কিন্তু আজি ভিডিঅ'টো অতি সোনকালে আহি আছে আপোনালোকে চাব আৰু কি কোনে কি ৰিপৰ্ট মাৰছি বা কিহৰ কাৰণে হৈছে বা গেমলিঙৰ কাৰণে গেল নাই ইউটিউবৰে ভুল নাই ইউটিউবৰে গ্লিচ চল আকৌ ধৰিব পৰা নাই ঠিক আছে বাৰু উচি কি কৰিম আৰু ইউটিউবৰ কথা ইউটিউবতে যিহেতু কাম কৰি আছোঁ দেখাই যাৰ কি কবি আৰু একেদিন বৰ বেয়া অৱস্থা গেছি